আমি হয় না হবা দেখা আছে নেকি সময়বাসী এনেকা ইউটিউব চেনেল স্বাগত জানালো। ইয়াৰ আগৰ ভিডিঅ'ত আপোনাক কৈছিলোঁ যে লক্ষী পূজাত মানে যাম আৰু ভিডিঅ' বনাম মানে, গতিকে লক্ষী পূজা যাই আছোঁ আজি। চ' আপোনাৰ এই দুটা ভিডিঅ' বনাম লক্ষী পূজা যদি আজি পাৰোঁ। গতিকে যিখন লক্ষী পূজা আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, মানে ইয়াৰ আগত ভিডিঅ'টো একদিন কৈছিলোঁ আপোনাক, মই ভিডিঅ'টো গম পাইছে ক'ত যাম মানে। আৰু আপোনালোকে এই ভিডিঅ'টোত যিটো লক্ষী পূজাৰ প্ৰথম ভিডিঅ' এটি ব্লগটোত মানে আপোনালোকে গম পাব যে আমি মানে ক'ত যাই আছোঁ। একদম শেষলৈ চাওক আপোনালোকে প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষতে বেলেগত টিপি অন কৰক। অলপ ভিডিঅ' একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। আৰু একদম ৰুমৰ ভিতৰতে আছোঁ, এনেকৈ দেচোন যাম আৰু হৈ যায় আৰু না কাপোৰ ঢেৰ আছে না, গতিকে কি কাপোৰ পিন্ধোঁ কি কাপোৰ এইবোৰ তেনেকুৱা লাগে বাৰু। এতিয়া মানে চাহটো খোৱা হ'ব আৰু এতিয়া চাহটো বঢ়িয়াকৈ লৈছোঁ। চাহ তাহ খাই লওঁ আৰু এইভাগে ভাইটি এটা আছে লগত লৈ ধুনীয়াকৈ যাই আছোঁ। আপোনালোকে চাই থাকিব বলক বলক। আৰু এইফালে মানে আপোনাৰ আধা ৰাস্তাত ৰখি গ'লোঁ আৰু ইয়াৰ পৰা অলপ বহুত দূৰ আছে আৰু এইভাগে তেল ভৰাই ল'লোঁ। আৰু মোৰ লগত আহিছে এইভাগে হিমাংশু বহুত দিনৰ মূৰত। কেনে খবৰ ভাই? চশমাতে পিন্ধিলে একবাৰ আজি দেখাই দিয়া। এই লুকটো মানে মনত পৰিছে না আপোনালোকে যে আমি গৈছিলোঁ কাৱৈমাৰীত লক্ষী পূজাত, আৰু এইবাৰ কাৱৈমাৰীত আপোনাৰ আছিল হীৰক জয়ন্তী বুলি শুনিছিলোঁ। কিন্তু যিহেতু জুবিন দাৰ কাৰণে অল অসমতে মানে এইবাৰ মানে শোকাকুল পৰিৱেশ না, সেইকাৰণে স্তব্ধ কৰি ৰাখিছে। গতিকে এইবাৰ ক'ত যাম আমি? কাৱৈমাৰীত নাযাম, কিন্তু আমি সাদেৰী যাম। যিহেতু ভূটান সাদেৰী বুলি কিবা এটা এনেকৈ ঠাই আছে না, মই গৈছিলোঁ আপোনাৰ তেতিয়া লক্ষী পূজাৰ বহুত আগতে। আৰু এতিয়া সেই জেগাখিনিতে যাম আৰু তাত মানে কিমান ডাঙৰ হয় মই নাজানো, কিন্তু 9 দিন হ'ব বুলি শুনো। আৰু বাকী সেই তাতে যে প্ৰথম এটা ভিডিঅ' বনাওঁ। নেক্সট আপোনাৰ ক'ত যাম আমি? নিত্যানন্দ। চ' নিত্যানন্দ অল অসম বিখ্যাত আৰু চ' সেইখন নিত্যানন্দত যাম য'ত মানে ডাঙৰ পূজা হয় আৰু লটাৰী খেলো হয়। কিন্তু বাৰু দেখা যাওঁ এইবাৰ কেনেকুৱা কি প্ৰগ্ৰেম কৰিছে, নেক্সট ভিডিঅ' দেখিব। আৰু এতিয়া আমি যাম সাদেৰী পিনে। সাদেৰী মানে বহুত দূৰ আমাৰ পাঠশালাৰ পৰা বহুত আগত যাব লাগে, ত' সেই লাইনত যাই দেখাই আছোঁ। আৰু আপোনাৰ মই বামাঘাটাৰ এই লটাৰী খেল ভিডিঅ' বনাইছিলোঁ যে তাৰ আগত যাব লাগে। বাকী হিমাংশু কি ক'বা এতিয়া ৰাইজক? কি ক'ম মানে পূজা সেই চাব যাওঁ, আপোনালোকে ভালে কৰি থাকক। জুবিন দাৰ বিষয়ে কি ক'বা? তুমিতো কোৱা নাছিলে কোনো। জুবিন দাটো আমাৰ অসমৰ কাৰণে এটা মানে গৌৰৱ। জুবিন দা নহয় কাৰণে মানে বাৰু আমাৰ সাংস্কৃতিক সেই জগতখনত অলপ সেই বাৰু মানে ইয়াক সুধা এটা কাৰণ যে এই জুবিন দাৰ ষ্টেটাছ মানে এনি টাইম মাছে 24 ঘণ্টাই। ই মানে সকলো অসমবাসী মাছে, কিন্তু আৰু এতিয়া সেইকাৰণে কৈছোঁ ন্যায় পাইছে না পাব না? সেইটো পাব লাগে বাৰু, এতিয়া সেইটোৱে ভাবি আছোঁ চৰকাৰে বাৰু। এতিয়া সেয়ে আমাৰ চৰকাৰৰ ওপৰত আশা কৰিলোঁ। আৰু বাকী এই বহুতটা ভিডিঅ'ত জুবিন দাৰ নাম মেনশ্যন কৰিছোঁ, কৰিব লাগিবই যিহেতু আমাৰ অসমৰ সেনেহেন এটা ক'ত হ'ল হয় না? ভগৱান আমি ভগৱান নাও, কিন্তু মানুহে ভগৱান নাচোন সেয়ে। আৰু বাকী এতিয়া আমি যাব দেৰি নকৰোঁ, ইয়াৰ পৰা একদম চিধাই উৰাই যাম। উৰাই নাযাব লাগে। আৰু এইফালে আহিবলৈ বজালীৰ মানে যি মানে এখন বিখ্যাত মানে যিখন পূজা এইখন সাদেৰীৰ। তো আপোনাৰ আৰু নিত্যানন্দৰো আছে, নেক্সট ভিডিঅ'ত যাম দেখাম আপোনালোকক। আৰু যিখন গেট দেখিছেনে, তো এই গেটখন মেইন গেট। আৰু ইয়াৰ পৰা অলপমান আঁতৰত যে মানে লক্ষী পূজাৰ আপুনি দেখিবলৈ পাব। আৰু যিটো লক্ষী মানে মন্দিৰ ইয়াত মানে বনাইহে আছে আপোনাৰ, তো দেখিব। আৰু এতিয়া আমি ভিতৰ ভাগত যাওঁ আৰু ধুনীয়াকৈ পৰিৱেশটো দেখাই আছোঁ ৰ'ব। আৰু ইয়াত দেখিছেনে, ইয়াত চাৰিভাগে দেখাই দিয়ক একবাৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা আছে। আৰু পাৰ্কিঙো কৰিব পাৰে আপোনাৰ, এনে হেৰি কৰিব পাৰে আৰু না আপোনালোকৰ ইচ্ছা। আৰু যিহেতু ইয়াত মানে আমি দুটা ভিডিঅ' বনাম, গতিকে নেক্সট ইয়াত বেছি টাইম নৰখোঁ। আৰু ইয়াৰ পৰা নিত্যানন্দত যাব ভালকৈ দেখাম আপোনালোকক। এতিয়া জাষ্ট আপোনালোকক দেখাবলৈ আহিলোঁ, কিন্তু এই ভিডিঅ'টো কালিয়ে যাব আৰু নেক্সট নিত্যানন্দ ভিডিঅ'টো 2 দিনমান দেৰি হ'ব। হয়তো এই ভিডিঅ' কেইটা এনেকৈ দিম যাতে আপোনালোকে ভিডিঅ' চাই আহিব পাৰে যে নিত্যানন্দ হওক মানে সাদেৰী হওক, কিন্তু লক্ষী পূজা শেষ হৈ যাব তেনেকুৱা। তাকে এনেকৈ এতিয়া যাই আছোঁ ৰ'ব বলক। আৰু এইফালে আপোনাৰ মেইন গেটখন আপোনাৰ এয়া চাওক। হয় এনেকৈ মানে কেনেখিনি হৈছে মানে লক্ষী পূজা নেই। আৰু আমি এইফালে পিছত যাম, আপোনাৰ এইফালে পাছত যাম। ৰাসৰ নিচিনা ফিলিং হৈছে ইয়াত, মানে এনেকুৱা মানুহ দেখা নাছিলোঁ মানে ন। বাপৰে কি মানুহ হৈছে আল্টিমেটলি মানে লক্ষী পূজা আমি দেখছো বহুত, কিন্তু আমি সাধাৰণ লক্ষী পূজাৰ প্ৰথম আহিলোঁ। আৰু ইয়াত যি মানে মানুহ দূৰ দূৰণিৰ পৰা আহিছে। আৰু এতিয়া আমি ক'ত যাম মানে মন্দিৰৰ পিনে যাই থাকোঁ নেকি? যদি সম্ভৱ মানে ভুল হোৱা নাই তেতিয়াহ'লে মন্দিৰৰ পিনে যাই আছোঁ, আপোনাক দেখাই আছোঁ। এই পালোৱে। আৰু আপোনাৰ ইয়াত মানে মঞ্চখন 80 সংখ্যক, এই 80 সংখ্যক মানে লক্ষী পূজা উদযাপন মানে
আৰু ইয়াত মানে আপুনি দিছে যে জুবিন দা দেখিবই ইমান কি কবা জুবিন দাৰে মানে সকলে ভাল লাগছে মানুহ উঠে ইয়াত দেখাই আছে আৰু লক্ষী পূজা কিছুমানে গল্প চিষ্টেম দেখো ন ইয়াত মানে বেলেগৰ চিষ্টেম ন বেলেগ আৰু ইফালে আছে এই জুবিন দাৰ ইয়াত মানে সেলফি উঠিব পাৰে ইমানটো উঠা নাকি সেলফি উঠা নাকি ফটো উঠি বেয়া বঢ়িয়া ভিডিঅ' কৰি ভাল মানে বঢ়িয়া এনেকে ফটো উঠিছে দাদাহত বাইদেউহত সকলে আৰু এইখন ৰংগমঞ্চ আৰু লক্ষী পূজাৰ মানে আছিলো 2-3 মাহ আগত তেতিয়া মানে মন্দিৰটো হোৱা নাছিলে এটি মন্দিৰ বনাই আছে না ভালকে তো দেৰি হ'ব আৰু বনালে ভাল দেখিব এতিয়া অলপমান কিবাকে ৰাজ্য আৰু ইফালে লক্ষী মা তুজে একদম বঢ়িয়াকে লক্ষী পূজাত এই মানে মই প্ৰথম তোমাৰ কি আৰু ইমান মানুহ হয় ন দেখা আছে নেকি আমাৰ হৈছে কোনফালে বৰপাতৰ কিছু আছে ডাঙৰ এনে মানুহ হয় না মানুহ চাৰ্ভে নকৰিব আছে বিক্ৰী হৈছে না বিক্ৰী হৈছে কেইদিনমান আছে আপোনাৰ 7 দিন আছে ইমান আচৰা 7 দিন আছে বোলে 7 দিন দেখা গৈছে ঠিক আছে এই লেজাৰ মাছে দাদা কিমান দিনমান আছে আৰু কিমান দিনমান আছে 4-5 দিন প্ৰথমতে 7 দিন দেখা বোলে 7 দিন গৈছে এতিয়া 7টো সঁচা নহবা লক্ষী পূজাৰ পৰা আপোনাৰ 7 দিন গেলে আৰু 5 দিন গ'ল আৰু 4 দিন দাদা ধন্যবাদ সুন্দৰকৈ ধন্যবাদ ঠিক আছে আৰু এতিয়া মানে আপোনাৰ গাড়ী আহিছে দে আপোনাৰ আৰু ইয়াত লক্ষী পূজাৰ মানে চিষ্টেমটো এটা গম পোৱা ন তাৰমানে মীনা বজাৰটো মানে একেলগ হৈ আছে বেছি বাৰু ধনী দুখীয়া সকলোৱে খালি তাতে 4 জেগাৰ মানুহবিলাকে চকু যায় মানে এই অকল মানুহবিলাক চকু কম যায় না কি ক'ব পিছে মানে সেইবিলাকো কিনক আৰু তাৰ লগতো সেই খৰচ চলিছিল সঁচাকৈ লাগে আপোনাৰ মানে এইবিলাক বস্তু মানে কিমান খৰচ চলে তেতিয়া মানে তেওঁলোকৰো ভাল আৰু আমি এইবিলাক মানুহতে কিনিব লাগে এইবিলাক মানুহতে মানে চকু কম দেখা পাইছো এই দাদাসকলৰ পৰা কিনিব লাগে যে এওঁলোকে মানে কষ্ট কৰি ইয়াত আছে বহি নাই কেনেকুৱা তেনেকুৱা মানুহবিলাকে মানে চাই তাতে চাই ইয়াতে নাচায় না এওঁলোকৰ কিনিব লাগে মানে এওঁলোকে কষ্ট কৰি আছে কিনিব লাগে সকলো আছে কিবা এটা পাম বুলি সকলোৰ পৰা চাব লাগে মুখখন না কি তেনেকুৱা ক'ৰ পৰা আছে আপুনি আমাৰ এই ঘৰৰ আছে বেলবাৰীৰ ওচৰতে আমাৰ বেলবাৰীত দিয়ক ঠিক আছে কি ক'বা আৰু আমাৰ তাৰ পৰা আছে কষ্ট কৰি না কষ্ট ফলটো ভাল তাকে সকলোৱে মানে ৰাস পূজা মেলা যত দিন নহওক কিয় মানে সকলোৱে মানে এটা আশা কৰি আহে এই আশা কৰি আহিলেও মানে এতিয়া নাপায় মন ডাউটে হৈ থাকে সদায় আৰু তাতে এইবাৰ জুবিন দাৰ কাৰণে চব মানে খেলি মেলি তথাপি মানুহ খাই দেখছ মানুহ বহুত না ঢেৰ মানুহ ইয়াৰ গোটেই বৰ্ডালি উঠাই দিছে নেকি না উঠাই দিয়া নাই আছে থাকে বৰপেটাৰ কিমানজন আছে তুমি আৰু মই নেকি না আছে কোনোবা আছে বাৰু আৰু এখানে ক'ত সোমাইছো আমি মীনা বজাৰত সোমাইছো ইয়াৰ পৰা আমি চকৰি পিনে যাম মানে সেই এলেকা সোমাইছো আৰু এইবিলাকত পূজা খাব জীৱনে চাৰ্কাছ বহুত দেখছো আমি কিন্তু সেই চাৰ্কাছৰ উৎসাহ মন যায় না নিজে ক'ব মন যায় না আৰু ইফালে ধীমান ভাই ইয়াতে ঘৰ আৰু ধীমানে মোৰ পাৰ্টনাৰ মই লাইক কৰোঁ মই লাইক কৰোঁ এনেকুৱা আৰু বাকী ধীমান আৰু পূজা মানে কাদেৰি মানে আছে পূজা মানে কাদেৰি প্ৰথমবাৰ আহিলোঁ বাকী চাই মানুহ আমাৰ ধীমান আছে ধীমানে ক'ব ৰাইজক আছো ইনকম আমাৰ ইয়াতে আছো ইনকম লক্ষী পূজা কাদেৰি 9 দিনীয়া কাৰ্য আছে 10 দিন আপোনালোকে আহিছে কেনেকুৱা হৈছে মই মানে জীৱনত প্ৰথমবাৰ আহিলোঁ আমি মানে এটা মানুহ ঢেৰ নামছি এনেকৈ মই লাভৰ হিচাপে শুনিছোঁ
ইয়াত মানে প্ৰকল্প বিভিন্ন ধৰণৰ আছে চাগে ইয়াত থিয়েটাৰ বা ডাঙৰ ডাঙৰ মানে গায়ক আছিল আমাৰ যোৱা বছৰৰ পৰা আমাৰ থিয়েটাৰ ইয়াত লক্ষ্মী পূজাত নাই তাৰে ছেপ্টেম্বৰ মাহত আমাৰ ইয়াত গতিকে একবাৰ আহিব আপোনালোকে এইবাৰতো আহিব নোৱাৰে এইবাৰ গেলে 6 দিন আছে আৰু কেইদিন আছে 6 দিন আছে আমি ৰাতিপুৱা মানে ভিডিঅ'টো এৰি দিম আৰু আপোনালোকে ধন্যবাদ আহিব সকলোৱে লক্ষ্মী পূজা আছে সকলোৱে আহিব আৰু মানে এনেতো আপোনাৰ ৰাসত দেখি থাকোঁ কিন্তু পূজাটো যে এনেকৈ চকৰিবিলাক আহিব আপোনাৰ মীনা বজাৰ আহিব মই মানে দেখা নাছিলোঁ আৰু আপোনাৰ প্ৰথমবাৰ দেখিলোঁ আৰু ইয়াত বহুত বেছি হাল্লা হৈছে না এইকাৰণে ফ্ৰেণ্ডছ দেখিছেনে এনেকৈ আপোনাৰ কৈ দিলোঁ আপোনাৰ দেখিছেনে পূৰা মানুহ আপোনাৰ আৰু চাওক চাৰিওপিনে খালি চকৰি এইবাৰকে চাওক সৰু চলিৰ আছে আপোনাৰ আমি আগতে উঠিছিলোঁ আপোনালোকে হয়তো বহুতে উঠিছিলে এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে উঠিব তেনেকুৱা আৰু এইবাৰকে দেখিছেনে 5ত এখন ট্ৰেইনো আছে আপোনাৰ এনেকৈ গোটেইকেইটা চকৰি আহিছে গাড়ী ঘোঁৰাৰ পৰা কি নাই আপোনাৰ মানে চবখিনি এভৰিথিং আছে চ' ভাল লাগিল কিবা এটা মানে ইয়াতো মানে পূজাটো ইমান ডাঙৰ ভবা নাছিলোঁ ৰাষ্ট্ৰীয় সংখ্যক পূজা বহুত ডাঙৰ হৈছে চাওকচোন আপোনালোকে আৰু 20টা বছৰ পাছত মানে 100 বছৰ হৈ যাব আৰু গতিকে 100 বছৰত আপোনালোকে একবাৰ আহিব যদি থাকে তেতিয়াহ'লে আহিব চাবলৈ কিবা মজাই পাব বহুত ডাঙৰ হ'ব আপোনাৰ এতিয়া ইমান ডাঙৰ তেতিয়া কিমান ডাঙৰ হ'ব এয়া চাওক একদম মানুহ লাখ লাখ মানুহ ল'ব লাগিব মানে মানুহ বেছি আনো মানুহখিনি বহুত বেছি মানুহ আৰু একদম ওলাই আহিলোঁ আপোনাৰ আৰু এতিয়া মানে খোৱা লোৱা ইয়াত নকৰোঁ একদমে আৰু ইয়াৰ পৰা আমি যাম নিত্যানন্দ গতিকে নিত্যানন্দৰ পিনে যাম আমি গতিকে ধীমান ভাইক এটা ভাইবা দিলোঁ ধীমান ভাই যিখিনি কথা কৈছে থাকে সঁচাকৈ সুন্দৰ কথা কৈছে আৰু এই ধীমান ভাইগৈ আৰু এতিয়া ধীমান ইয়াত মানে অকল বজালী মানুহ আছে না ইয়াত বহুত দূৰৰ পৰা আছে বজালীৰ মানুহ অকল নহয় ইয়াত সৰুবেটা নলবাৰী কাছাৰকুছি তেনেকৈ আমি বৰপেটা পাইছোঁ সঁচা একদম ৰাইট আহিছে গুৱাহাটীৰ পৰাও আহিছে গুৱাহাটীৰ পৰা আহিছে কুটুম্ব এইবিলাক আহিছে তেনেকুৱা আহিছে ভাই আহিব ভাই ভাল লাগিল এতিয়া আমি মানে যাওঁ আৰু ঠিক আছে যাবা ভালকৈ যাবা আৰু 4 কিলোমিটাৰ ইয়াৰ পৰা আৰু এটা কথা কওঁ যে সাদেৰী অঞ্চলৰ পৰা যদি কোনোবা চাই আছে লাভ সাদেৰী বুলি দিব বজালী বুলি দিলে হ'ব দিয়া ঠিক আছে বাই বাই দিলে ভাই এতিয়া আৰু এতিয়া মানে এনেকৈ যাওঁ ৰ'ব আমি মানে একদম ওলাওঁ আৰু এতিয়া আছে চকটো তাতে মীনা বজাৰ আছিলে আপোনাৰ আৰু এইফালে আপোনাৰ সেই আছে আপোনাৰ দেখছেনে আৰু এই মানুহ চব কষ্ট আপোনাৰ আমাৰ চাৰে ফোন কৰি আছে বৰ্তমান আৰু চালোঁ দিয়ক আপোনাৰ সাদেৰী লক্ষী পূজা প্ৰথমবাৰ ভাল লাগিল আৰু এইভাগে হিমাংশু কেনে ভাল লাগছে না তো এতিয়া আমি যাওঁ একদম মানে বজালী আৰু এখন যিখন ফেমাছ মানে সকলোতকৈ ডাঙৰ মানে যিখন নিত্যানন্দ লক্ষী পূজা তো নেক্সট ভিডিঅ'ত এটা মানে ধুনীয়াকৈ বনাওঁ আপোনাক চাব বাকী ইয়াৰ পৰা আমি যাওঁ একো খোৱা নহ'ল ভালকৈ আমি খালি ভিডিঅ' কৰাৰ কাৰণে আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে আহিলোঁ সেয়ে আৰু বাকী আজি ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু গোটেইনো কৰি দিয়ক আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু নিত্যানন্দৰ পৰা চ' ধন্যবাদ